চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে জাঙুৰ খাই উঠিছে কৰ্মচাৰী সংগঠনসমূহ। NPS, OPS আৰু DA এৰিয়াৰ প্ৰসংগ। ইতিমধ্যে বিত্তমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে সেই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। পুৰণি পেঞ্চন আঁচনি মৰুগীয়া বানচ সন্দৰ্ভত বিধানসভাত মুখ্যমন্ত্ৰীৰ মন্তব্য। নতুনকৈ নিযুক্ত সকলো কৰ্মচাৰীয়ে পুৰণি পেঞ্চন নিবিচাৰে, নতুন পেঞ্চন আঁচনিহে বিচাৰে। OPS নিবিচৰা কৰ্মচাৰীৰ বাবে UPSৰ ব্যৱস্থা কৰা হৈছে। কৰ্মচাৰীক 60% মৰুগীয়া বানচ দিয়া দেশৰ 3খন ৰাজ্যৰ ভিতৰতে অসম অন্যতম। এই ঘোষণাৰ পাছতে মুখ্যমন্ত্ৰীক উভতি ধৰিলে NPS কৰ্মচাৰী সন্থাই। OPSৰ দাবীত গণভোট অনুষ্ঠিত কৰক মুখ্যমন্ত্ৰীয়ে, এই আহ্বান জনাইছে এই কৰ্মচাৰীৰ সংগঠনটোৱে। পুৰণি পেঞ্চনৰ দাবীত শীঘ্ৰে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে NPS কৰ্মচাৰী সন্থাই। মৰুগীয়া বানচ উপঢৌকন দিয়া নহয়, ই কৰ্মচাৰীৰ দৰমহাৰ অবিচ্ছেদ্য অংগ। মৰুগীয়া বানচৰ বকেয়া শীঘ্ৰে মুকলি কৰাৰো দাবী। এটা বিবৃতি যোগে সংগঠনটোৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই OPS সন্দৰ্ভত প্ৰয়োজন হ'লে গণভোট অনুষ্ঠিত কৰাৰো দাবী উত্থাপন কৰে। বিবৃতিটোত সংগঠনটোৱে অসম বিধানসভাত মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰী পৰিষদৰ নতুন প্ৰজন্মই OPS নিবিচাৰে বুলি কৰা মন্তব্যত গভীৰ উদ্বেগ প্ৰকাশ কৰে। বিষয়টো সন্দৰ্ভত সংগঠনটোৱে সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্থিতি শীঘ্ৰে স্পষ্ট কৰিবলৈ আহ্বান জনায় আৰু চৰকাৰক স্পষ্ট কৰে যে এনে এক গুৰুত্বপূৰ্ণ বিষয়ত কোনো সংগঠন বা কৰ্মচাৰী সমাজৰ মতামত সম্পৰ্কে সাধাৰণীকৃত মন্তব্য কৰাৰ পৰিৱৰ্তে কৰ্মচাৰীসকলৰ প্ৰকৃত ইচ্ছাক সন্মান জনোৱা উচিত। যদি চৰকাৰ বা কোনো সংগঠনে দাবী কৰে যে নতুন প্ৰজন্মই OPS নিবিচাৰে, তেন্তে সেই দাবী গণতান্ত্ৰিকভাৱে পৰীক্ষা কৰাৰ আটাইতকৈ গ্ৰহণযোগ্য উপায় হ'ল কৰ্মচাৰীসকলৰ মাজত এক স্বচ্ছ, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য গণভোট অনুষ্ঠিত কৰা। তেওঁলোকে কয়, সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ বিশ্বাস, কৰ্মচাৰীৰ ভৱিষ্যত, সামাজিক সুৰক্ষা আৰু অৱসৰকালীন জীৱনৰ সৈতে জড়িত বিষয়ত কোনো ব্যক্তিগত মতামত বা অনুমান নহয়, বৰঞ্চ কৰ্মচাৰীসকলৰ প্ৰকৃত জনমতেই চূড়ান্ত ভিত্তি হ'ব লাগে। সন্থাই পুনৰবাৰ চৰকাৰক আহ্বান জনাই কয় যে মৰুগীয়া বানচৰ বকেয়া বিনা বিলম্বে মুকলি কৰা হওক। তদুপৰি সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে OPS পুনৰ প্ৰৱৰ্তন কৰাৰো দাবী উত্থাপন কৰে। নেতাদ্বয়ে বিবৃতিটোত কয়, কৰ্মচাৰীৰ ন্যায্য অধিকাৰ, মৰ্যাদা আৰু ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা সদায় দায়বদ্ধ থাকিব আৰু শীঘ্ৰে গণতান্ত্ৰিক সংগ্ৰাম তীব্ৰতৰ কৰা হ'ব। ইপিনে সংগঠনটোৱে কৰ্মচাৰীৰ মৰুগীয়া বানচ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বিবৃতিটোত সংগঠনটোৱে কয়, চলিত অসম বিধানসভা অধিৱেশনত কৰ্মচাৰী অনাদায় মৰুগীয়া বানচৰ বিষয়ে আলোচনা আমাৰ দৃষ্টিগোচৰ হৈছে। বিধায়ক অখিল গগৈ, পদ্ম হাজৰিকা সমন্বিতে আলোচনাত অংশগ্ৰহণ কৰা সকলো বিধায়ককে অসমৰ কৰ্মচাৰী সমাজৰ হৈ ধন্যবাদ জনাইছোঁ। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই ৰাজ্য চৰকাৰক স্পষ্টকৈ সোঁৱৰাই দিব বিচাৰে যে মৰুগীয়া বানচ কোনো উপঢৌকন, দয়া বা অতিৰিক্ত আৰ্থিক সুবিধা নহয়। ই হৈছে কৰ্মচাৰীৰ দৰমহাৰ এক অবিচ্ছেদ্য অংশ, যি নিত্য প্ৰয়োজনীয় সামগ্ৰী আৰু সেৱাৰ মূল্যবৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ক্ৰয় ক্ষমতা বজাই ৰাখিবলৈ প্ৰদান কৰা হয়। জানুৱাৰী মাহৰ পৰা এই বানচ প্ৰদান নকৰিলে মে' মাহলৈকে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বৰ্ধিত ব্যয় কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ সৈতে তুলনীয় হ'ব। এইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই চৰকাৰক মৰুগীয়া বানচৰ বকেয়া অতি শীঘ্ৰে মুকলি কৰাৰ বাবে জোৰ দাবী উত্থাপন কৰিছে। আৰু এয়া আছিলে আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।